আজিলৈকে মই চৰকাৰ একো সহায় খাতি একো পোৱাই নাই। চাওক, মই এতিয়া এজন অন্ধ মানুহে, চৰকাৰে বহুত এতিয়া সাহায্য দিছে বুলি মই শুনি আছো বা গম পাইছো। মই MLA ওচৰত গৈ মই আবেদনো কৰিছো, তেখেতৰ ওচৰত মই 2-3 বাৰ গৈছো, আবেদনো কৰিছো। তেখেতে অৰুণোদয় কৰি দিম বুলি কৈ আজিলৈকে মোক অৰুণোদয়টো কৰি দিয়া নাই। আৰু আমাৰ নিচিনা মানুহক যদি চৰকাৰে সহায় নকৰে, আমি জীৱনটো কেনেকে চলিম? বা আমাক তেওঁলোকে ৰসনা বসনা দিলেহে আমি চলিব পাৰিম। তাকে এতিয়া চৰকাৰক মই আবেদন জনাই আছো, বিধায়কৰ ওচৰত 2-3 বাৰ গৈছো। তেওঁ কৈছে যে মই অৰুণোদয়টো কৰি দিম, সেইমতে মই কাগজো দিছো। আজিলৈকে অৰুণোদয় মই পোৱাই নাই, চৰকাৰৰ পৰা মই আজিলৈকে একো পোৱাই নাই। তাকে চৰকাৰে। আপুনি কাৰ লগত থাকিলে? মোৰ এই ভাই এটা আছে, ভাই এটা গাড়ী চলাই। নিজৰ ঘৰতো নাই, মই এই বেলেগৰ হেৰিত চালি এখন দি তাতে আছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।